Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 of chapter number 10, the other side of zero, আমি আহি যাওঁ last quiz number 5. So let us begin. First question দিছে, tart and sweet is a lemonade stand. Lemonade হৈছে নেমু টেঙা, এইটো নেমু জুচ দোকানৰ এটা stand এটা সৰু stall এটা. The bar graph below shows some of their monthly profits. তো ইয়াতে bar graph এটা দিছে, এই bar graph তো তাহাঁতৰ monthly profits তো দিয়া আছে। তো আমি যদি এপ্ৰিল চাওঁ, এপ্ৰিলত একচুৱেলি প্ৰফিট হোৱা নাছিলে, ইয়াতে মাইনাছত আছিলে, ঠিক আছে, -8 আছিলে, আমি খালি হাইটটো চালে হ'ল। ঠিক তেনেকৈ মে' মাহত যদি চাওঁ, ইয়াৰ হাইটটো ক'ত আছে, 4ৰ লগত মেটচ হৈছে, তাৰমানে ইয়াতে একচুৱেলি প্ৰফিট হৈছিলে 4, ইয়াতে ডলাৰ্ছত দিছে, আমি এইটো ডলাৰ্ছত নকৈ পেলাই ৰুপিজতো ক'ব পাৰোঁ যে 4 ৰুপিজৰ ইয়াৰ প্ৰফিট হৈছিলে। নেক্সট জুনত আছে আমাৰ 8, ইয়াৰ হাইটটো চালে হ'ল $8 আছে। এতিয়া কুৱেশ্যনটোত সুধিছে, what was Tart and Sweet's total profit from April to June? তো এপ্ৰিলৰ পৰা জুনৰলৈকে টোটেল প্ৰফিটটো কিমান হৈছিলে? তো টোটেল প্ৰফিটটো উলিয়াবলৈ কাৰণে আমি কি কৰিব লাগিব, গোটেইকেইটাৰে মান্থলি এক্সপেণ্ডিচাৰটো বা মান্থলি যোনটো সিহঁতৰ আহিছিলে ৰেভিনিউটো, সেইটো আমি এড কৰি দিব লাগিব। তো প্ৰথমতে এপ্ৰিলত আহিছিলে -8, সেইটো -8 আহিছে আমাৰ এপ্ৰিলত। প্লাছ কৰিম জুন, প্লাছ কৰিম এপ্ৰিলৰ লগত, এপ্ৰিলত আহিছে 4, তো ইয়াতে আহিছে 4, আৰু তাৰপিছত লাষ্ট জুনত আহিছে 8, তো ইয়াতে আহি গ'ল 8। এইটো এড কৰিলে যি আহিব সেইটো হৈ যাব ইয়াৰ টোটেল প্ৰফিট। তো আমিতো জানো -8 আৰু +8 0 হৈ যাব, তো থাকিল কি, অকল 4 থাকি গ'ল। তো তাৰমানে টোটেল প্ৰফিট হৈছিলে $4। অ'কে, নেক্সট কুৱেশ্যন। ইয়াতে আমাক এড কৰিব দিছে আৰু এড আৰু ছাবট্ৰেক্ট চব কৰিব দিছে, -2 + 7 + -4। ঠিক আছে, তো আমি কি কৰিম, প্ৰথমতে -2 + 7 কৰিম, বিকজ আমি সদায় লেফ্ট টু ৰাইট যাওঁ। তো এতিয়া -2 + 7 মানে কি, তো 7 আছে, 7ৰ পৰা আমি 2 গুচাব লাগিব, তাৰমানে আমাৰ তাত থাকি গ'ল 5। তো এইটো হৈ গ'ল আমাৰ 5 প্লাছ -4। তো আমিতো জানো প্লাছ আৰু মাইনাছ যেতিয়া মাল্টিপ্লাই হয় আমাক কি দিব, মাইনাছে দিব। তো 5 - 4, তাৰমানে আমাৰ ফাইনেল আনচাৰ আহি যাব লাগে 1। তো ইয়াতে আমি নোট কৰি দিম 1। নেক্সট কুৱেশ্যন, এমিল ইজ মনিটৰিং দি টেম্পাৰেচাৰ ডিউৰিং এ কুল ফ্ৰণ্ট। তো ঠাণ্ডা দিন আছিলে, ঠাণ্ডা দিনত এমিলে কি কৰি আছে, টেম্পাৰেচাৰটো মনিটৰ কৰি আছে, তাৰমানে নোট ডাউন কৰি গৈছিলে। তো এট 7 AM দ্য টেম্পাৰেচাৰ ইজ -11 ডিগ্ৰী চেলচিয়াছ। তো আমি নোট ডাউন কৰি যাওঁ, 7টা বজাত, মৰ্ণিং 7টা বজাত টেম্পাৰেচাৰ আছিলে -11 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত 11টা বজাত আহিলে, এট 11 এমিল নটিছ ডেট দ্য টেম্পাৰেচাৰ হেজ ৰিজন বাই 5 ডিগ্ৰী চেলচিয়াছ, তাৰমানে +5 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল। ঠিক আছে, একজেক্ট ভেলুটো দিয়া নাই, এইটো আপ হৈ গৈছিলে একচুৱেলি। তো যিমান আছিলে তাৰ পৰা 5 ডিগ্ৰী চেলচিয়াছ আৰু হৈ গ'ল। তো আমাক সুধিছে 11 AM কিমান টেম্পাৰেচাৰ হৈছিলে। তো এইটো ভেৰি চিম্পল। তো 11 আছিলে অৰিজিনেলি 7 AM আৰু +5 ডিগ্ৰী উঠি গ'ল, তো আমি -11 + 5 কৰি দিলে হৈ গ'ল। তো এইটো নাম্বাৰ লাইনত কৰিব পাৰোঁ। তো এটা কাম কৰোঁ, আমি নাম্বাৰ লাইন কৰিব পাৰোঁ, বাট আমি বেষ্ট ৱে হৈছে আমি ইয়াতে ইণ্টিজাৰ চিপছ ইউজ কৰিম। তো 11 আছে, তো আমি -11 আছে, তাৰমানে আমি 11টা ইয়াতে চিপছ এনেকৈ লৈ ল'ম, ইণ্টিজাৰ চিপছ 1 2 3 4 5 6 7 8 9 10 11। ঠিক আছে, তাৰপাছত আৰু আছে 5টা পজিটিভ। তো 1 2 3 4 5। অ'কে, তো আমি জানো প্লাছ আৰু মাইনাছ কেঞ্চেল হৈ যায়, এই প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ কেঞ্চেল হৈ গ'ল। তো থাকিল কেইটা নেগেটিভ, 1 2 3 4 5 6, 6টা থাকিলে। তো -11 + 5 কৰিলে আমি পাই যাওঁ -6। তো ইয়াতে আমি নোট কৰিম -6। অ'কে, নেক্সট কুৱেশ্যন, এ ফ্লাইং ফিছ ডিপ আণ্ডাৰ দ্য চি ড্ৰিমছ অফ ৰিচিং দ্য ক্লাউডছ ওৱান ডে। অ'কে, ইণ্টাৰেষ্টিং হয়। তো ডিপ চিত থাকে এটা ফিছ আছে, যোনটো ফ্লাইং ফিছ বুলি কয়। এইটো সপোন দেখিছিলে বোলে এদিন একদম পূৰা হেৰিত গৈ পাব, আকাশত গৈ পাব। দ্য ফিছ ইজ এট দ্য ডেপ্থ অফ 200 feet বিল' চি লেভেল। ঠিক আছে, তো এইটো যদি আমাৰ চি লেভেল হৈ গ'ল, যোনটো আমি 0 বুলি কওঁ, তো ইয়াৰ একজেক্টলি কিমান তলত আছে, -200 feetত আছে। -200 কিয় লিখিছোঁ, বিকজ 0ৰ তলত থকা মানে হৈছে -200, তাৰমানে ইট হেজ টু fly 6700 feet to reach the clouds. তো এইখিনিৰ পৰা আৰু কিমান যাব লাগিব, ওপৰলৈ যাব লাগিব। এইখিনিৰ পৰা যাব লাগিব ওপৰলৈ কিমান, 6700 feet। 6700 feet যদি যায়, তেতিয়াহে ক'ত পাব, ক্লাউডছত গৈ পাব। ঠিক আছে, একদম আকাশৰ
মেঘত গৈ পাব তো এতিয়া কৈছে হাউ মেনি ফিট এবভ দ্য সি লেভেল আৰ দ্য ক্লাউডছ তো আমাক সুধিছে এই সি লেভেলৰ কিমান ওপৰত এই ক্লাউডছটো আছে তাৰমানে আমাক এই ডিষ্টেঞ্চটো সুধিছে এতিয়া এই ডিষ্টেঞ্চটো আমি কেনেকৈ ওলাম ভেৰি চিম্পল তো আমি এটা কাম কৰোঁ তো এই ডিষ্টেঞ্চটো প্ৰথমতে এইখিনিৰ পৰা এইখিনিলৈ ৰাখিছে -200 তো -200ৰ পৰা 0লৈ যাবলৈ কাৰণে আমি কি কৰিব লাগিব কিমান জাপ মাৰিব লাগিব 200 জাপ মাৰিব লাগিব বিকজ -200 আমাৰ হৈছে তলৰ লেভেল য'ত আমাৰ মাছটো আছে তাক 0 বনাবলৈ কাৰণে আমি 200ৰ লগত এড কৰিব লাগিব সেইকাৰণে আমি ইয়াতে 200 এড কৰিলোঁ আৰু এনেও আমি যেতিয়া তলৰ পৰা ওপৰলৈ যাওঁ বিকজ আমাৰ যে নাম্বাৰ লাইনত এনেকৈ গৈচালে হ'ল তেতিয়া বস্তুটো বেছি ক্লিয়াৰ হৈ যায় এইটো হৈ গ'ল আমাৰ নাম্বাৰ লাইন এইখিনিত আছে আমাৰ -200 এইখিনিত আছে আমাৰ 0 তো -200ৰ পৰা 0 যাবলৈ কাৰণে আমি ওপৰৰ ডাইৰেকশ্যনত গৈছোঁ তাৰমানে পজিটিভ ডাইৰেকশ্যনত গৈছোঁ সেইকাৰণে আমি কৰিলোঁ +200 ঠিক আছে এতিয়া নেক্সট এতিয়া যদি এইখিনিৰ পৰা 200 গ'লোঁ তো এইখিনিৰ পৰা এইখিনিলৈ 6700 হয় টোটেল একদম তলৰ পৰা একেবাৰে ক্লাউডছলৈকে 6700 হয় আৰু এইখিনিৰ পৰা এইখিনিলৈ 200 হয় তো এই 200টো আমি মাইনাছ যদি কৰি দিওঁ তো থাকিলটোতো আমাৰ এইখিনি পৰ্চেণ্টে থাকিল এই গোটেইখিনিৰ পৰা আমি এইখিনি পৰ্চেণ্ট মাইনাছ কৰি দিওঁ যোনটো হৈছে 200 তো 6700 -200 কৰিলে আমাৰ আহি যাব 6500 তো তাৰমানে আমাৰ আনচাৰ হ'ব ইয়াতে 6500 ফিটৰ ওপৰত সি লেভেলৰ ওপৰত আছে আমাৰ ক্লাউডছ অ'কে লাষ্ট কুৱেশ্যন Adeline lives in Fairbanks. Adeline থাকে Fairbanks, Alaska. She recorded the low temperature for 5 days on the number line. তো 5টা low temperature কৰিছে low temperature কি কৈছে 0 ডিগ্ৰী চেলচিয়াছৰ তলত থাকিলে low temperature Monday তাৰপিছত Tuesday, Wednesday, Thursday, Friday এই গোটেইকেইটা দিনৰ টেম্পাৰেচাৰটো নোট কৰি ৰাখিছে What is the change in temperature from Monday to Wednesday? তো Monday ক'ত আছে এই -4 ডিগ্ৰী Monday পৰা Wednesday লৈ আহোঁতে কিমান ডিগ্ৰী টেম্পাৰেচাৰ চেঞ্জ হৈছে ভেৰি চিম্পল -4 আছে এই -4ৰ লগত আমি কি এড কৰিম such that আমাৰ ভেলুটো আহি যায় Wednesday -13 ডিগ্ৰী চেলচিয়াছ অ'কে ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব আমি প্লাছ কৰিম ইয়াতে প্লাছ কি কৰিম যিয়ে প্লাছ কৰোঁ এই ভেলুটো মাইনাছ হ'ব লাগিব কাৰণ আমি ওপৰৰ পৰা তললৈ আহি আছোঁ ৰাইট 0ৰ তলত যেতিয়া থাকিম আমি সদায় মাইনাছ ভেলু ইউজ কৰিব লাগে যিয়ে ভেলু হয় তো এতিয়া কিমান ভেলুৰ লগত আমি 4ক এড কৰি দিম such that -13 আহি যায় সেইটোতো জানো আমাৰ কি হ'ব 9 তো 9 আৰু 4 এড হ'লে 13 আহিব আৰু মাইনাছ থকাৰ কাৰণে আমি পাই যাম -13 তো তাৰমানে এইটোৱে কৈছোঁ -4ৰ পৰা যদি 9 ইউনিটছ আমি তললৈ আহি যাওঁ তেনেহ'লে আমি পাই যাম -13 ডিগ্ৰী চেলচিয়াছ তো ইয়াতে আমাৰ আনচাৰ হ'ব -9 অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো তো আজি আমাৰ কুইজ ছেশ্যনত আমি বহুতখিনি কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড প্ৰব্লেম ছল্ভ কৰিলোঁ আৰু ইভেন আমি এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন অফ ইণ্টিজাৰ্ছ কেনেকৈ কৰে সেইটোও আমি শিকিলোঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট এণ্ড দ্য ফাইনেল ছেশ্যন য'ত আমি এটা ফাইনেল ইউনিট টেষ্ট কৰি পেলাই গোটেই চেপ্টাৰটো আমি কমপ্লিট কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ